UPPL BPFৰ একত্ৰীকৰণক লৈ অব্যাহত নিৰন্তৰ প্ৰচেষ্টা মুখ চুপতিত বৰ্তমানত ব্যস্ত উভয় দলৰ নেতা পূৰ্ণ পৰ্যায়ৰ আলোচনাৰ বাবে 16 সংগঠনে নিৰ্ধাৰণ কৰিলে সেই সীমা এতিয়া কেৱল হাগ্ৰামা মহিলাৰীৰ ইতিবাচক বাৰ্তালৈ অপেক্ষা সকলো ঠিকে থাকিলে চলিত মাহৰ ভিতৰতেই অসম ৰাজ্যিক নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব বিটিচিৰ সমাগত নিৰ্বাচনৰ দিন ইয়াৰ আগেয়ে বিটিচিৰ প্ৰধান আঞ্চলিক দল UPPL আৰু BPFৰ একত্ৰীকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাটো বিচাৰিছে বড়োসকলৰ 16টাকৈ জাতীয় সংগঠনে সিডলি বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ পাছৰে পৰা স্থবিৰ হৈ পৰা একত্ৰীকৰণৰ বিষয়টো বিটিচিৰ সমাগত নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই আহিছে পুনৰ চৰ্চালৈ আৰু ইয়াকে লৈ উভয় দলৰ নেতৃত্বলৈ বিটিচিৰ 16 সংগঠনে কোকৰাঝাৰৰ পৰা পুনৰ জনালে এই আহ্বান আমি বিচাৰিছো যে সংগ্ৰামী সত্তাৰ দ্বাৰা জন্ম হোৱা জাতীয়তা চিন্তাৰ দ্বাৰা জন্ম হোৱা আঞ্চলিকতাবাদী বিটিআৰ কেন্দ্ৰিক BPF আৰু UPPL এক হোৱাটো আমি আহ্বান জনাইছো বিটিচিৰ 16টা সংগঠনে জনোৱা আহ্বানৰ প্ৰতি UPPLৰ সভাপতি তথা বিটিচি চিফ প্ৰমোদ বড়োৱে সঁহাৰি দিলেও একত্ৰীকৰণক লৈ বৰ্তমানো দুদুল্যমান BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ইয়াৰ বাবে বিটিচিৰ 16টাকৈ জাতীয় সংগঠনে BPFক বান্ধি দিলে 12 আগষ্টৰ অন্তিম সীমা প্ৰমোদ বড়ো ডাঙৰীয়াই সন্মতি প্ৰদান কৰিছে আমি বহিম অতি সোনকালে আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া পোনপটীয়াকৈ আলোচনা কৰিম বুলি এতিয়া এই চিঠিত আমালৈ কোৱা নাই 12 আগষ্টৰ আগে সময় আমি বিচাৰিছো তেওঁলোকে আমাৰ লগত বহিব লাগে কেৱল সেয়াই নহয় উভয় দলক ঐক্যবদ্ধ কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ আঁৰৰ কাৰণো এইদৰেই ব্যাখ্যা কৰিলে এপছৰ সভাপতি দীপেন বড়োৱে আৰু আমাৰ যি আত্মনিয়ন্ত্ৰণৰ যি এটা বিষয় এই বিষয়টো লৈ পেলাই যি এটা সংগ্ৰাম চলিছিল ইয়াত জীৱন ত্যাগ দিব লগা হৈছিল শহীদ হ'ব লগা হৈছিল ইয়াৰ বিনিময়ত পোৱা যি আত্মনিয়ন্ত্ৰণৰ যি শিক্ষিদল এই শিক্ষিদলখন যাহাতে সুচাৰুৰূপে আমি নিজৰ অস্তিত্বক লৈ পেলাই আগবাঢ়ি যাব পাৰে সেইটোৱে আমাৰ মূল লক্ষ্য বড়ো সাহিত্য সভা নিখিল বড়ো ছাত্ৰ সন্থাকে ধৰি বিটিচিৰ 16টাকৈ জাতীয় সংগঠনে UPPL আৰু BPFক একেখন মঞ্চত উপবিষ্ট কৰাৰ বাবে নিৰন্তৰভাৱে অব্যাহত ৰাখিছে প্ৰচেষ্টা এই প্ৰচেষ্টাক লৈ উভয় দলৰ নেতৃত্বই সময়ে সময়ে ইতিবাচক সঁহাৰি প্ৰদান কৰিলেও মুখ চুপতি মাৰিবলৈ এৰা নাই বৰ্তমানো যি কথা স্পষ্ট হৈছে বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী আৰু BPFৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ ভাষ্যত এপছুৰ আহ্বানত যি 16টা বড়ো জাতীয় সংগঠনবিলাকে ইউনিফিকেশ্যনৰ কথা কৈছে আমি যিকোনো মুহূৰ্ততে UPPL দলক ডিজলভ কৰিবলৈও ৰাজি আছো যদি নৈতিকতাটো যদি আগত ৰাখি পেলাই ঢাল হিচাপে আগত ৰাখি পেলাই বড়ো আৰু বাকী 26টা জাতি জনগোষ্ঠীক সামৰি পেলাই সঁচাকৈ BPFে শান্তি প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে প্ৰথমত 12 তাৰিখৰ আগত 22টাটো তেওঁলোকে উইথড্ৰ কৰক সফল হ'বলৈ হ'লে দুয়োটা দলৰ নেতাসকলৰ সদিচ্ছা থাকিব লাগিব মানে আমি অন্তৰৰ পৰা বিচাৰিব লাগিব কোনো তেনেকা ধৰণৰ আমাৰ মাজত গেম হ'ব নালাগে আমি সদিচ্ছাৰে খোলা মনেৰে আগুৱাই আহি দুয়োটা দলৰ নেতা কৰ্মী সকলে এই আপচু বা সাহিত্য সভাৰ পৰা যিটো অভিযান চলাইছে তাৰ প্ৰতি সঁহাৰি জনাব পাৰিব লাগিব তেতিয়াহে সফল হ'ব ইমানেই নহয় UPPL আৰু BPFৰ একত্ৰীকৰণক লৈ চলা চৰ্চাৰ লগত যে বাস্তৱ পৰিস্থিতিৰ মিল নাই সেয়াও স্পষ্ট উভয় দলৰ নেতৃত্বৰ ভাষ্যত কিন্তু হাগ্ৰামাই আজি কৈছে এৰি আহক হাগ্ৰামাই যদি এৰি আহিব আমাক এৰি আহিবলৈ ক'ব পাৰে নিজকে এতিয়া কেণ্ডিডেটৰ ডিক্লেৰেশ্যন দিলে 22টা দিলে আৰু 20টাৰ কথা কেনেকৈ আহিব পাৰে 22টা দিলে অলৰেডি কোনটো মুখত 20টাৰ কথা আহিব পাৰে আৰু দল এৰি পেলাই যদি নতুন দল UPPL BPF গঢ়িব পাৰে তেতিয়া আৰু BPFৰ নামত 22টা টিকেট দিয়াৰ কি কথা আহিব পাৰে কোনটো লজিকৰ কথা ক'ল আমিয়ে হওক বা UPPL হওক বিশ্বাসটো ল'ব পৰা হ'ব লাগিব যদি অভিযান চলোৱা দল সংগঠন বড়োৰে কিবা এটা ৰহস্য থকাটো ইয়াৰ গণ্ডটো যদি পোৱা যায় তেতিয়াহ'লে অভিযানবিলাক ব্যৰ্থ হ'ব লগা হয় মই ভাবোঁ যে তেওঁলোকে যিটো অভিযান চলাইছে সেইটো জাতীয় সংগঠন হিচাপে তেওঁলোকে নিজৰ কৰ্তব্য ধৰ্ম পালন কৰিছে তেওঁলোকৰ অভিযান সফল হওক নিখুঁতভাৱে যাতে তেওঁলোকে পলিচিবিলাক তৈয়াৰ কৰি পেলাই কাম কৰে মই সেইটোকে আশা শীঘ্ৰেই বিটিচিৰ 16টাকৈ জাতীয় সংগঠনে একত্ৰীকৰণ সন্দৰ্ভত চূড়ান্ত আলোচনাৰ বাবে শেষ সীমা নিৰ্ধাৰণ কৰিলেও এই মুহূৰ্তলৈকে UPPL আৰু BPFৰ নেতা কৰ্মীৰ মাজত গঢ় লৈ উঠা নাই বিশ্বাসৰ বাতাবৰণ যাৰ বাবে হাগ্ৰামা মহিলাৰীৰ সমালোচনাত পুনৰ মুখৰ UPPLৰ নেতা তথা বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী
তেওঁলোকৰ সাহস নাই। মই কৈছো হাগ্ৰামা এজন কাপুৰুষ, তেওঁকতো দখনাহে পিন্ধাব লাগে, মেখেলাহে পিন্ধিব লাগে, চাদৰহে পিন্ধাব লাগে, কিয়নো তেওঁ সাহস আছিল যদি 4.5 বছৰত তেওঁ সাহস কৰিলেহেঁতেন যে যদি মতা মানুহ হয় এছেম্বলিত আহিলেহেঁতেন। আৰু যদি অনাগত দিনতো UPPL BPFৰ নেতা কৰ্মীৰ মাজত এই ধৰণৰ মুখ চুপৰি অব্যাহত থাকে, তেন্তে অঞ্চলটোৰ 16টাকৈ জাতীয় সংগঠনে অব্যাহত ৰখা প্ৰচেষ্টা যে অথলে যাব সেয়াও স্পষ্ট হ'বলৈ বৰ বেছি দিন নাই। এতিয়া কেৱল অপেক্ষা 12 আগষ্টলৈ। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।